তো হেল্ল' এভৰিৱান, কাইলৈ শিৱসাগৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'বলগীয়া পলিটিকেল ছায়েন্সৰ পৰীক্ষাত আহিবলগীয়া কেইটামান কমন কুৱেশ্যন আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম। আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে শিৱসাগৰ ডিষ্ট্ৰিক্ট বা অন্য ডিষ্ট্ৰিক্টৰ আছে, আজি এই ভিডিঅ'টো অকণো স্কিপ নকৰিবা, ভালদৰে ভিডিঅ'টো চাই যোৱা। আজি এই ভিডিঅ'টো চালে তোমালোকে পৰীক্ষাত লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'বা, গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। তোমালোকে মন কৰা, ইয়াত 1 নম্বৰৰ প্ৰশ্ন যিকেইটা আছে, মই মাতি দিলে বহুত দীঘল হ'ব ভিডিঅ'টো, গতিকে ভিডিঅ'টো দীঘল নকৰোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। ইয়াৰে তোমালোকে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰটো চাব লাগিব, আৰু 8 নম্বৰটো চাব লাগিব। এইকেইটা তোমালোকে চাবা, পৰীক্ষাত আহিব। তাৰপিছত তোমালোকে চাব লাগিব 10 নম্বৰ আৰু 11 নম্বৰটো, এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব। ইয়াৰ পৰা তোমালোকে 14 আৰু 15 নম্বৰটো চাব লাগিব। মুক্ত দুৰ্নীতি কাক বোলে, বা চীনে মুক্ত দুৰ্নীতি গ্ৰহণ কৰিছিল, সঁচা নে মিছা, এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব। তাৰপিছত ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়, ইউৰোপীয় সংঘৰ মুদ্ৰাৰ নাম কি, চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে, ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিলে, আছিয়ান কেতিয়া গঠন হৈছিলে, এইবোৰ প্ৰশ্ন আহিব। তাৰপিছত সম্পূৰ্ণ নাম লিখা আহিব, যেনে এছিয়ানটো আহিব, তাৰপিছত ARF আহিব, WTO আহিব, চেফটা আহিব, চাৰ্ক আহিব, এইকেইটা চালে হৈ যাব। তাৰপিছত আছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান, মাৰ্শ্বাল পৰিকল্পনা কি, চাৰ্ক কেতিয়া গঠন হৈছিলে, বা চাৰ্কৰ সন্মিলন কেতিয়া হৈছিলে, ক'ত হৈছিলে, দক্ষিণ এছিয়া কি সূচায়, এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা, বা ৰাষ্ট্ৰ কেইখন আছিলে, ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিলে, বৰ্তমান কোন আছিলে, এইবোৰ প্ৰশ্ন আহিব। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়, এইবোৰ প্ৰশ্ন আহিব। বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে, 1945 চনত। ৰাষ্ট্ৰসংঘৰ 2টা প্ৰধান উদ্দেশ্য লিখা। ৰাষ্ট্ৰসংঘৰ বৰ্তমান কেইখন ৰাষ্ট্ৰ আছে, এইবোৰ প্ৰশ্ন আহিব। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন, বা প্ৰথমগৰাকী কোন, এইবোৰ প্ৰশ্ন আহিব। তাৰপিছত ভেটো ক্ষমতাই কি বুজায়, এইটো প্ৰশ্ন আহে। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটাৰ নাম লিখা, বা কেইটা, এইটো আহিব। তাৰপিছত UNDPৰ সম্পূৰ্ণ নামটো কি, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম, এইটো ইম্পৰ্টেণ্ট হয়। নেটৰ ফুল নাম কি, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। তাৰপিছত মান নিৰাপত্তাৰ যিকোনো এটা ভাবুকিৰ নাম চাবা, উত্তৰটো হ'ব বিশ্ব দৰিদ্ৰতা, এইকেইটা গোটেইকেইটা চাবা। তাৰপিছত বসুন্ধৰা সন্মিলন কেতিয়া হৈছিলে, ক'ত হৈছিলে, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়, ষ্টকহোম সন্মিলন ক'ত অনুষ্ঠিত কৰা হয়, এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব। ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিলে, 1991 চনত। গোলকীকৰণৰ এটা বৈশিষ্ট্য লিখা, বিশ্বায়ন মানে কি, ইয়াত দিয়া আছে, উত্তৰটো চাই ল'বা। তাৰপিছত 2 নম্বৰৰ প্ৰশ্ন, ছোভিয়েট ইউনিয়ন কেতিয়া হৈছিলে, বা ইয়াৰ কাৰণসমূহ লিখা, সন্ধিকৰণৰ কাৰণ আহিব। তাৰপিছত পেৰেষ্ট্ৰইক আৰু গ্লাছনোষ্ট, এইবোৰ আহিব। আতংক প্ৰতিকাৰ বুলিলে কি বুজায়, এইবোৰ। মিখাইল গৰ্বাচভৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিবই। তাৰপিছত ৰাষ্ট্ৰবোৰৰ নাম আহিব। দ্বিতীয় বিশ্বযুদ্ধ কাক বোলে, এইবোৰ আহিব। ছোভিয়েট ইউনিয়নৰ সন্ধিকৰণৰ 2টা কাৰণ, এইটো প্ৰশ্ন আহিব। দ্বিমেৰু ৰাষ্ট্ৰ ব্যৱস্থা কি, গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা মানে কি, এইবোৰ আহিব। তাৰপিছত আছিয়ানৰ ওপৰত আহিব, আছিয়ান কেতিয়া গঠন হৈছিলে, ইয়াৰ ৰাষ্ট্ৰৰ সংখ্যা লিখা বা নাম লিখা। ইউৰোপীয় সংঘৰ প্ৰভাৱৰ 2টা ক্ষেত্ৰ লিখা, এইবোৰ আহিব। খালী ঠাইটো চাব লাগিব, 15 নম্বৰটো চাব লাগিব, আৰু 18 নম্বৰটো চাব লাগিব। ইউৰোপীয় সংঘৰ গঠনৰ 2টা কাৰণ লিখা। 3খন আছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা, ইণ্ডোনেছিয়া, ফিলিপাইন আৰু এইবোৰ দিয়া আছে। আছিয়ানৰ নিৰাপত্তা পৰিষদৰ 2টা উদ্দেশ্য লিখা, মষ্ট ইম্পৰ্টেণ্ট হয়। লুক ইষ্ট পলিচি মানে কি, এইটো আহে। বাংলাদেশৰ পৰা দেশলৈ পাকিস্তানৰ অংগ আছিল, এই চনটো পৰীক্ষাত আহে। ভাৰত আৰু বাংলাদেশৰ সহযোগিতাৰ সম্পৰ্ক বা উল্লেখ কৰা, এনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহিব। ভাৰত আৰু বাংলাদেশৰ মাজৰ, এইবোৰ আহিব। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা 2টা সম্প্ৰদায়, সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়, এইটো পৰীক্ষাত আহিব। তাৰপিছত ইয়াত দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। 34 নম্বৰ আৰু 35 নম্বৰটো চাবা, 36টো চাব লাগিব। ইয়াৰে পৰা 38টো চাব লাগিব, 38, 40টো চাব লাগিব, 40 নম্বৰ। তাৰপিছত প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য, উত্তৰটো স্ক্ৰীনশ্বট মাৰি ল'বা, পৰীক্ষাত আহিব কাইলৈ। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্য, এইটো আহিব। মানৱ জাতিয়ে সন্মুখীন হোৱা 2টা ভাবুকি উল্লেখ কৰা, সন্ত্ৰাসবাদ আৰু মহামাৰী বা অচিনাকি ৰোগ। গতিকে এইবোৰ প্ৰশ্নই আহিব, তোমালোকে চিন্তিত হ'ব নালাগে। 2টা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া, এইডছ ৰোগ বা যিকোনো ভাইৰাছৰ কথা ইয়াত উল্লেখ কৰা আছে, চাই ল'বা। তাৰপিছত পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত আহে
যে নিৰাপত্তাৰ দুটা ভাগ উল্লেখ কৰা উত্তৰটো হ'ব পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা এইটো প্ৰশ্ন পৰীক্ষাত আহে বসুন্ধৰা সন্মিলনৰ ওপৰত পৰীক্ষাত আহে ইয়াত চাই ল'বা উত্তৰসমূহ দিয়া আছে সেউজগৃহ গেছ কাক বোলে চাই ল'বা কিয় চুক্তি কেতিয়া হৈছিলে বা কি হয় এইবোৰ প্ৰশ্ন আহিব বিশ্বায়নৰ কাৰণ বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ আহিব বিশ্বায়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত সংগঠনৰ নাম আহিব আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংক এইবোৰ প্ৰশ্ন আহিব স্ক্ৰীনশ্বট মাৰি লোৱা বিশ্বায়নৰ দ্বাৰা কাৰণ ইয়াৰ ৰাষ্ট্ৰসমূহৰ নাম সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰসমূহৰ নাম আহিব ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক চাবা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক চাবা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক চাবা সোভিয়েট ইউনিয়ন সন্ধিকৰণৰ ফলাফলসমূহ আলোচনা কৰা এইটো প্ৰশ্ন স্ক্ৰীনশ্বট মাৰি লোৱা এইটো আহিব তাৰপিছত সোভিয়েট ইউনিয়ন কিয় গঠন হৈছিলে বা ভংগ হৈছিলে ইয়াৰ কাৰণসমূহ কি এইবোৰ চাই যাবা তাৰপিছত এইটো চাই যাবা আৰু চীনৰ অৰ্থনৈতিক উত্থানৰ এটি চমু আলোচনা কৰা লং কুৱেশ্যন আহিব তাৰপিছত ইউৰোপীয় সংঘৰ বিস্তাৰ কৰা প্ৰভাৱবোৰ আলোচনা কৰা এইটো প্ৰশ্ন আহিব আছিয়ান কি ইয়াৰ স্তম্ভসমূহৰ বিষয়ে লিখা বা এক্সপ্লেইন কৰা পৰীক্ষাত লং কুৱেশ্যন ফাইনেল পৰীক্ষাত আহিব কাইলৈ আহিব পাৰে মুঠতে তোমালোকে এছিয়ানৰ ওপৰত প্ৰশ্ন এটা হ'লেও পাবাই এইবোৰ পৰীক্ষাত আহিব স্ক্ৰীনশ্বট মাৰি ল'বা ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্ক এইটো সম্পৰ্কটো পইণ্ট ৱাইজ দিয়া আছে মুখস্থ কৰিবা চেফটাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহে গতিকে চাই যাবা ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা এইটো উত্তৰ নিৰাপত্তাৰ পৰিষদৰ কাৰ্যসমূহ কি ইয়াত দিয়া আছে ৰাষ্ট্ৰসংঘ এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে কাৰণ দৰ্শোৱা মষ্ট ইম্পৰ্টেণ্ট হয় বিশ্ব বেংকৰ কাৰ্যাৱলী লিখা এইটো পৰীক্ষাত আহিব পাৰে কাইলৈ বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ এক প্ৰয়োজন বুলি সংগঠন বুলি ভাবানে যুক্তি দিয়া মষ্ট ইম্পৰ্টেণ্ট প্ৰব্ৰজন আৰু মানৱ নিৰাপত্তাৰ মাজৰ সম্পৰ্ক আলোচনা কৰা এইটো প্ৰশ্ন আহিব পাৰে কাইলৈ অপৰম্পৰাগত মানৱীয় নিৰাপত্তা কাক বোলে বা ইয়াৰ বিষয়ে লিখা বিশ্বত দৰিদ্ৰতাৰ ওপৰত পৰীক্ষাত আহিব চাই যাবা মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক মষ্ট ইম্পৰ্টেণ্ট বিশ্বত দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা কাইলৈ পৰীক্ষাত এইটো প্ৰশ্ন আহিব তাৰপিছত 30 নম্বৰটো আহিব চাই যাবা তাৰপিছত এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তাৰপিছত বিশ্বজনীন উমৈহতীয়া মানে কি এইটো প্ৰশ্নও চাই যাবা ইম্পৰ্টেণ্ট হয় বিশ্বায়নৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ আলোচনা কৰা ইয়াত দিয়া আছে যিকোনো এটা আহিব বা গোটেইকেইটা হ'লেও আহিব বিশ্বায়নৰ দুটাকৈ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া ফাইনেল পৰীক্ষাটো আহিব এইটো প্ৰশ্ন তোমালোকৰ টেষ্ট পৰীক্ষাত কাইলৈ আহিব পাৰে বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহ বিষয়ে আলোচনা কৰা ইয়াত ধুনীয়াকৈ দিয়া আছে চাই ল'বা গতিকে এইখিনি আছিলে পলিটিকেল সায়েন্সৰ আজি দিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনসাৰ যদিহে তোমালোকে আজি এই ভিডিঅ'টো ভালদৰে চাই গৈছা বা চাই যোৱা তেনেহ'লে কাইলৈ তোমালোকৰ হ'বলগীয়া শিৱসাগৰ ডিষ্ট্ৰিক্টত তোমালোকে লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'বা এই ভিডিঅ'টোৰ পৰা বহুতকেইটা প্ৰশ্ন কমন পৰিব আৰু তোমালোকে পৰীক্ষা আহি দি এই ভিডিঅ'টো চাবা কেইটা কমন পৰিছে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হয় সেই কথাটো কমেণ্ট কৰি জনাবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে উপকৃত হ'ব পাৰে তোমালোকে নাপাহৰিবা পৰীক্ষা আহি দি এই ভিডিঅ'টো চাবা আৰু মোক কমেণ্ট কৰি জনাবা যে এই ভিডিঅ'টোৰ পৰা কিমান প্ৰশ্ন পৰীক্ষাত কমন আহিছে আৰু মডেল পেপাৰখন চাই যাবা আমাৰ এই চেনেলত পলিটিকেল সায়েন্সৰ মডেল পেপাৰ আপলোড কৰা আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লাইক কৰিবা যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা সো আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ